চাউণ্ড দেখিছে ন পৰাই দিছে ট্ৰেইন একদম ৰাতিপুৱা গৈ ৱেলকাম টু মাই ইউটিউব চেনেল। আমি গৈ আছোঁ উৰিষ্যা। এয়া আমাৰ ভণ্টি। এইটো কৈ দিয়ে আকৌ কোন হয় কোন হয় কৈ দিয়ে আকৌ কোন হয় তই কাট এইটো কাট হে কাটিবলৈ কি আছে মই দি দিম মই যি এইখিনি কাটি দিম এতিয়া চাব পাৰে স্কুল যাত্ৰা আৰম্ভ হা সেই গাইছ আমি যে কৈ আছিলোঁ 14 তাৰিখে আমি যে এফালে যাম বুলি কোৱা কথা আছিলোঁ আইতাৰ লগত। তো মই ওলালোঁ ওলাই মেলি আপোনাৰ ৰেডি হৈছোঁ আৰু কিবা কিবি আপোনাৰ বনাই আনিবলৈ ৰেডি কৰিছোঁ মানে ট্ৰেইনত খাবলৈ কাৰণে চাব পাৰে। এয়া আমাৰ আইতা আইতা কি বেলিছে ৰুটি বেলিছে এয়া মায়ে লাগি দিছে অলপমান কি ৰুটি লুটি মানে लिट्टी ये देखिए गाइस ये सब এইটো দাইল আপোনাৰ বনি মেলি আপোনাৰ আটাৰ লগত সানি দিব আৰু তাৰপাছত আপোনাৰ এইটো বেলনা মাৰি দিলে আৰু ধুনীয়াকৈ হেৰি কৰি দিলে হ'ল আৰু তেলতে বনাব ৰিফাইনত বনাব তাৰপৰা আপোনাৰ বনাই মেলি আমি পেকিং কৰি লৈ যাম। আপোনালোকে চাই থাকক ক'ত কেনেকৈ যাম আপোনালোকে দেখাই থাকিম নিজে পাৰ্টকৈ পাই থাকিব ধুনীয়া ভিডিঅ'কেইটা। হেল্ল' গাইছ আমাৰ হৈ গ'ল এতিয়া আপোনাৰ পেকিং কৰা হৈ গ'ল। এই আইতা যাব মা ঘৰত থাকিব আমি আইতাই মই ঘূৰিবলৈ যাম এতিয়া। আমাৰ ট্ৰেইনখন আপোনাৰ মৰাণৰ পৰা আছে তাত বৰমাহঁতে আছে বৰমাহঁতৰ লগত আৰু কেইজনমান আমাৰ গোটেই তাত গোটেই মানুহখিনি আমাৰ টোটেল 35টামান মানুহ যাব। সেই 35টা মানুহ আমি তাতে আপোনাৰ মৰাণতে আপোনাৰ চব তাতে লগ হ'ম তাৰপৰাই আমি গোটেইখিনি লগ হ'ম তাতে চাই থাকক। এতিয়া আমি বাছ ষ্টেণ্ড যাম বাছ ষ্টেণ্ডৰ পৰা চব পেকিং কৰি ল'লোঁ। খাবলৈ আপোনাৰ বটল চটল আৰু কিবা কিবি অলপ চাহ তাহ এয়া 3টা বেগ আৰু এতিয়া আমি আৰু আইতা আৰু আছে মানুহ কেইজনমান চবকে দেখাম আমি। ৰাধে ৰাধে। আমি মৰাণ আহি পাই গ'লোঁ। মৰাণত আহি মানে এতিয়া বৰমাহঁতৰ ঘৰলৈ আহি পালোঁ। আহি পেলাই এই বৰমাক দেখাইছোঁ আপোনাক এয়া হাই বুলি কৈছোঁ বৰমা। এয়া কেইটা বজাত আমাৰ ট্ৰেইন আছে বৰমা? আমাৰ 6টামান বজাত হ'ব। আমি এতিয়া ইমিডিয়েটলি ওলাম আৰু অলপ টাইম আছে অকণমান সোনকালে যাম লাগিলে লেট মানে ফাৰ্ষ্ট নহ'লে লেটখন লেট থাকেই অলপমান কিন্তু আমি আগতীয়াকৈ আধা ঘণ্টা আগতে যাম মানে কি আৰু চাই থাকক আমাৰ ব্লগটো এনেকৈ গৈয়ে থাকিব। সন্দীপ দা থ'বলৈ যায় হেপী জাৰ্ণি। অঁ এয়া আমাৰ ফেমিলি অলপমান এইফালে বহি আছে এয়া চবেই যাম আৰু এতিয়া ট্ৰেইন ষ্টেচন গৈ মেলি আপোনালোকৰ তাতেই আপোনাক জনাম ক'ত কেনেকৈ কি যাম টিকেট চিকেট চাম ক'ত বহিব লাগে চব জনাম তাতে বাই। তো এতিয়া আহি পালোঁ আমি ৰেলৱে ষ্টেচন। তো অলপ টাইম ৱেইট কৰাৰ পাছতে ট্ৰেইনখন আহি পালে আমাৰ টিকেটটো চাই মই বহি ল'লোঁ নিজৰ ছিটত। তো আহি দেখিলোঁ যে ট্ৰেইনখনত অসমৰ পৰা বেংগলোৰলৈ কাম কৰিবলৈ যোৱা মানুহ ধেৰ আছিলে। তো দাদা এজনক সুধিলোঁ আপুনি কেতিয়া আহিছিলে ঘৰলৈ? তো তেওঁ কৈছে মই 4 মাহৰ আগতে আহিছিলোঁ। তো যি কি নহওক দাদাসকলে ঘৰৰ পৰা আঁতৰি ইমান দূৰত কাম কৰিছে এইটোৱে ভাল লাগিছে। ৰাতিপুৱা দেখাম কালি আজি খালোঁ আধাখিনি কালি দেখাম কেনেকুৱা লাগিছে যাত্ৰাটো? প্ৰথমত ধৰটো হ'ল আৰু এতিয়া লাহেকৈ চিজিল হৈছেগৈ মানুহবোৰ জেগাই বহিছে মানুহবোৰ। হাই কৰি দিয়ক এই চব আমি এতিয়া খাই আছোঁ। ৰাতি আপোনাৰ কেইটা বাজিলে এতিয়া 9টা বাজি গ'ল। আমি এতিয়া উঠি লৈছোঁ। ক'ত উঠিছে আপোনালোকে দেখাম দেই। এই চব একেবাৰে ওপৰত এই চব কণী চব্জি আৰু ৰুটি আৰু গৈ থাকিম। এই চাউণ্ড দেখিছে ন পৰাই দিছে ট্ৰেইন একদম ৰাতিপুৱা গৈ এতিয়া ৰাতি এতিয়া কি হয় নাজানো গৈ থাকোঁ লাহে লাহে। বাকী মানুহবোৰ য'ত ত'ত বহিছে অলপ য'ত ত'ত নহয় আৰু মানে আমাৰ চিট মানে ধেৰ নহয় জানো আৰু তৎকাল টিকেট ধেৰ কমফৰ্ট টিকেট 25টা মানুহ। অঁ তো মানে চবেই কেইজনমান গুৱাহাটীত উঠিব কেইটামান শিৱসাগৰত উঠিলে। এতিয়া আমি শিমলগুৰি পাৰ হৈ আহিলোঁ আমাৰ এতিয়ালৈকে আমি হেৰি পাই যাম য'ত পোৱাই নাই মাজতে আছোঁ পাৰ গৈ
শুবলৈ হৈ যাব কোনে হৈ যাব বেছি কথা নকওঁ লাহে লাহে গৈ থাকিম মাজে মাজে আপডেটবোৰ দি থাকিম বাই এতিয়া খাই শেষ কৰোঁ মই